নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ৰঙালাওৰ খেতিৰ ওপৰত 2-4 কথা কোৱাৰ কাৰণে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আপোনালোকে বহুতে মোক ফোন কৰে বা মেছেজ কৰে যে বহুত কিবা কিবি সমস্যাৰ কাৰণে হয়তো আপোনালোকে ফোন কৰি থাকে। গতিকে সেইবিলাক কথা ক্লিয়াৰ কৰাৰ কাৰণে গতিকে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ ৰঙালাওৰ গছবিলাক এনেকুৱা হ'ব, ফুল ফল আহিবলৈ আৰম্ভ কৰিব, গতিকে সেইখিনি সময়ত আপোনালোকে কি স্প্ৰে কৰিব যাতে আপোনালোকৰ গছবিলাকত হয়তো ফলবিলাক ৰখে বা এটাও যাতে ফল আপোনালোকৰ বেয়া নহয়। গতিকে তাৰে কিছুমান তথ্য দিয়াৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। কৃষক বন্ধুসকল, আহক প্ৰথমতে মই ৰঙালাওৰ গছবিলাক দেখুৱাই লৈছোঁ, তাৰপিছত কিছুমান তথ্য আপোনালোকক মই জনাই আছোঁ। যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা হ'ব, এনেকুৱা এটা গ্ৰথত আগবাঢ়িব, আৰু এয়া আপোনালোকে দেখিছে। আৰু এইখিনিতে বহুতে মোক প্ৰশ্ন কৰি থাকে যে দাদা 3G কাটিং 4G কাটিং আমি কৰিম নে নাই, কৰাৰ প্ৰয়োজন আছেনে নাই। গতিকে তেওঁলোকক উদ্দেশ্যি মই এটা কথাই ক'ব বিচাৰোঁ যে চাওক, আমি যিহেতু হাইব্ৰিড জাতৰ ৰঙালাওৰ খেতি কৰি থাকোঁ বেছিভাগে, যদি আপোনালোকে হাইব্ৰিড জাতৰ ৰঙালাওৰ খেতি কৰে তেতিয়া ইমান 3G 4G কাটিং কৰাৰ দৰকাৰ নাই। জাষ্ট আপোনালোকে এটা কাম কৰিব, মই আজিৰ এই ভিডিঅ'ত বস্তুটো ক্লিয়াৰ কৰি দিওঁ। যদি আপোনালোকে হাইব্ৰিডে কৰে তেতিয়া কি কৰিব, আপুনি অকল এই যোনটো মেইন গছ আহে, গছৰ সেই আগটো ছিঙি দিব। জাষ্ট এবাৰ ছিঙি দিব, তাৰপিছত যিবিলাক হয়তো ডাল মেলিব বা যোনবিলাক ডাল হ'ব সেইবিলাকত যথেষ্ট ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকে লোকেল কিছুমান ৰঙালাওৰ জাতৰ যদি খেতি কৰে, গতিকে সেই ক্ষেত্ৰত আপোনালোকে 3G বা 2G 3G কাটিং আপোনালোকে কৰিব পাৰে, যাতে অধিক আপোনালোকে ফল পাব পাৰে। আমি সকলোৱে জানো যোনবিলাক লোকেল জাতৰ ৰঙালাওৰ খেতি কৰা হয় সেইবিলাকত ফল অলপ কমকৈ লাগে। আৰু যদি আপোনালোকে হাইব্ৰিড ধৰি লওক কোনোবাই অৰ্জুনা কৰিছে বা ভীমা কৰিছে চাকাটা কোম্পানীৰ, গতিকে সেইবিলাক ভাল জাত, এনেই ফল হৈ যায়। গতিকে আপোনালোকে আৰু সেই 4G 3G কাটিং কৰি আপোনালোকে গছজোপাক দুৰ্বল কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। আৰু প্ৰেক্টিকেল যোনটো কথা, সেইটো এটা ছিষ্টেম আছে, 3G 4G কাটিং হয়তো কৰিব পৰা যায়, কিন্তু লোকেল জাতৰ যিবিলাক আচলতে ৰঙালাওৰ বীজ হয় বা খেতি আপোনালোকে কৰে সেইবিলাকত কৰিলে বেছি ফলপ্ৰসূ হয়তো ফল আপোনালোকে পাব। মই এটা গছ দেখাইছোঁ, সেইটো চাওক, এইটো খলি হয়, ইয়াতে মেইন গছডাল বেছি বগাইছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অকল ইয়াৰ যোনটো আগ হয় 2 ইঞ্চি বা 1 ইঞ্চি আগত আপোনালোকে কাটি দিব, ব্লেডেৰে হওক বা কিবা হওক, কিন্তু হাতেৰে নিচিঙিব। হাতেৰে ছিঙিলে কি হয়, হয়তো কিবা বীজাণু লাগি হয়তো গছজোপাত বেমাৰ লাগিব পাৰে। গতিকে অকল আপোনালোকে জাষ্ট যদি হাইব্ৰিড জাতৰ কৰিছে, মই আকৌ কৈ দিওঁ, এইখিনি মানত আপোনালোকে ছিঙি দিব বা হাতেৰে নিচিঙিব। আপোনালোকে তেনেকুৱা কেঁচি হওক বা ব্লেডেৰে হওক, নতুন ব্লেডে আপোনালোকে কাটি দিব। কৃষক বন্ধুসকল, যে এইখিনিতে আপোনালোকে বহুতে প্ৰশ্ন কৰে যে আচলতে কি ভিটামিন স্প্ৰে কৰিব লাগে ৰঙালাওৰ ক্ষেত্ৰত। কৃষক বন্ধুসকল, যেতিয়া দেখিব যে আপোনালোকৰ গছবিলাকত কোনো তেনেকুৱা বেমাৰ আজাৰ লগা নাই, কিন্তু তথাপি আপোনালোকে যিকোনো ফাংগিচাইড আপোনালোকে সপ্তাহ 10 দিন মূৰে মূৰে স্প্ৰে কৰি থাকিব। আৰু যোনটো ৰঙালাওৰ পাত খোৱা যোনটো পোক আছে, এইটো আমি ৰেড বিটেল পামকিন যোনটো কওঁ, সেইটো বহুত হয়তো আমাৰ ক্ষতি কৰে আৰু পাতবিলাক খাই হয়তো গছজোপা দুৰ্বল কৰে। গতিকে আপোনালোকে যিকোনো কীটনাশক ব্যৱহাৰ কৰিব, আৰু যেতিয়া আপোনালোকে ফাংগিচাইড ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে অলপকৈ কীটনাশক মিহলাই আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ যোনটো ৰঙালাওৰ গছ হয় সেইবিলাকত কোনো পোক পৰুৱা নালাগে বা ভৱিষ্যতে কোনো বেমাৰ আজাৰ নালাগে, আৰু পৰৱৰ্তী সময়ত আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। আপোনালোকে ফাংগিচাইড হিচাপে আপোনালোকে কম দামী ফাংগিচাইড যেতিয়া দেখিব যে বেমাৰ আজাৰ তেনেকৈ লগা নাই, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে M45 যোনটো ডাইথেন M45 সেইটো স্প্ৰে কৰিব পাৰে বা আপোনালোকে চাপ কৰিব পাৰে। আৰু যদি আপোনালোকে অলপ দামী ভেকুনাশক স্প্ৰে কৰিব বিচাৰে, তেতিয়া আপোনালোকে হয়তো টাটা মাষ্টাৰ বা ৰেডোমিল গ'ল্ড আপোনালোকে স্প্ৰে কৰিব পাৰে। তেনেকুৱা বহুত আছে, হয়তো তাতকৈ দামী এমিষ্টাৰ টপ, এইবিলাক হয়তো দামী কিছুমান বড স্পেক্ট্ৰাম ফাংগিচাইড বজাৰত পোৱা যায়। গতিকে সেইবিলাকো আপোনালোকে স্প্ৰে কৰিব। গতিকে আপোনালোকৰ যদি গছজোপাত কোনো বেমাৰ আজাৰ তেনেকুৱা লগা নাই, গতিকে আপোনালোকে আৰু বেছি বেকাৰ এনে পইচা খৰচ কৰি লাভ নাই। মই ভাবোঁ যে আপোনালোকে
যিকোনো কম দামী ভেঁকুৰনাশক আৰু কীটনাশক ব্যৱহাৰ কৰিলে সেই সৰু সুৰা সমস্যাবিলাক আপোনালোকৰ নোহোৱা হ'ব আৰু আপোনালোকে ভাল ফলন পাবলৈ সক্ষম হ'ব। তে কি হওক বন্ধুসকল, এয়া মই দেখুৱাই লৈছোঁ। এয়া এখন ৰঙালাওৰ বাৰী হয় আৰু যোৱা বছৰ মই অলপ বেছিকৈ কৰিছিলোঁ, কিন্তু এইবছৰ কৰিব নোৱাৰিলোঁ আৰু মোৰ ব্যস্ততাৰ কাৰণে আৰু তেনেকুৱা মোৰ একচুৱেলি মাটি নাছিল আৰু মই বেলেগ বেলেগ খেতি যিহেতু কৰিছোঁ, গতিকে বহুতে আপোনালোকে কমেণ্ট কৰি থাকে বা মোক ফোন কৰি থাকে বা বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে বিভিন্ন সমস্যা লৈ। গতিকে সেইখিনি বস্তু ক্লিয়াৰ কৰাৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো কৰিলোঁ। তে কি হওক বন্ধুসকল, মই দেখাইছোঁ এই যোনটো মই পোকৰ কথা ক'লোঁ, এই পোকটো কি হয়, যদি বেছিকৈ লাগে হয়তো ৰঙালাওৰ পাতবিলাক খাই হয়তো একেবাৰে হেৰেঙা কৰি দিব বা গছজোপা দুৰ্বল কৰি দিব। তে কি হওক বন্ধুসকল, আহক যেতিয়া আপোনালোকৰ ৰঙালাওৰ গছবিলাকত ফল লাগিবলৈ আৰম্ভ কৰিব, সেইখিনি সময়ত আপোনালোকে কি স্প্ৰে কৰিব, কি অনুখাদ্য হওক বা কি PGR স্প্ৰে কৰিব, সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ আৰু অৱগত কৰাই আছোঁ। তে কি হওক বন্ধুসকল, এয়া মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ফল লাগিবলৈ আৰম্ভ কৰিছে। এইটো ফল, আৰু যোনটো আমাৰ ফল হয় এই ফলটোত কি হয়, ফুলটো ওপৰত থাকে আৰু যিবিলাক মতা ফুল হয় এইবিলাক এনেকুৱা হয়। মই মতা ফুল দেখুৱাইছোঁ আৰু বহুতে মোক প্ৰশ্ন কৰে যে মতা ফুলবিলাক কেনেকুৱা হয়, বহুতে গম নাপায়। গতিকে এইবিলাক মতা ফুল, আৰু মতা ফুলবিলাক আগতে ফুলে, তাৰপিছত এনেকুৱা মাইকী ফুল হ'ব বা যোনবিলাক ফল হ'ব এনেকুৱা হ'ব। তেখেত বন্ধুসকল, এয়া চাওক, এইটো এটা মই দেখুৱাইছোঁ। এই ফলটো হয়তো ফল নহ'বও পাৰে, কাৰণ হৈছে চাওক এইটো অলপ শুকাই গৈছে আৰু এইবিলাক কিহৰ কাৰণে হয়, গতিকে সেইখিনি তথ্য মই আপোনালোকক দিম যাতে আপোনালোকৰ যাতে তেনেকুৱা নহয় আৰু তাৰ আগতীয়া যাতে ব্যৱস্থা আপোনালোকে ল'ব পাৰে। এইটো দেখিছে, এইটো মতা ফুল। এইবিলাক ইয়াত কোনো ফল নাই, এইবিলাকক মতা ফুল বুলি কোৱা হয়, হয়তো বহুতে আপোনালোকে জানে। আৰু মতা ফুলবিলাক আগত ফুলে, যদি আপোনালোকৰ খেতিত মতা ফুল আহিবলৈ আৰম্ভ হৈছে, আপোনালোকে দেখিব যে অতি কম দিনৰ ভিতৰত এইবিলাকত ফল লাগিবলৈ আৰম্ভ হ'ব। আৰু যোনবিলাক ফল হ'ব এনেকুৱা হ'ব, এইটোৰ পৰা ফল হৈ যাব। তে কি হ'ব বন্ধুসকলে, এতিয়া কথা হ'ল যে যোনবিলাক আপোনালোকৰ ফল আহিব, এই ফলবিলাক যাতে আপোনালোকৰ বেয়া নহয়, গতিকে আপোনালোকে কি ধৰণৰ পৰিচৰ্যা কৰিব বা কি ফাংগিচাইড ব্যৱহাৰ কৰিব। সেইটোৱে কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকৰ প্ৰতিটো ফলে যাতে ফলত পৰিণত হয় আৰু সেইটো যাতে নষ্ট নহয়, তাৰ কাৰণে আপোনালোকে নিয়মিত কিছুমান ভেঁকুৰনাশক স্প্ৰে কৰিব লাগিব। আৰু দ্বিতীয় কথা হৈছে যে আপোনালোকে অনুখাদ্য, যোনটো আমি ভিটামিন বুলি কওঁ, এই ভিটামিন কিন্তু আপোনালোকে স্প্ৰে কৰি থাকিব লাগিব মাজে মাজে বুলি নহয়, আপোনালোকে কমেও 10 দিন মূৰে মূৰে আপোনালোকে ভিটামিন স্প্ৰে কৰিব। আৰু এই ভিটামিন হিচাপে আপোনালোকে লিভিক্স কোম্পানীৰ আপোনালোকে এগ্ৰমিন গোল্ড আপোনালোকে কৰিব পাৰে। আৰু অধিক ফুল ফল অহাৰ কাৰণে আপোনালোকে বুষ্টাৰ 2 যোনটো হৰমন হয়, সেই হৰমনটো ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত কি হ'ব, ফুল ফল অধিক আহিব আৰু প্ৰতিটো ফলে কি হ'ব, মানে ফলত পৰিণত হ'ব, হয়তো মাজতে হয়তো শুকাই তেনেকৈ নষ্ট নহ'ব। গতিকে আপোনালোকে এই লিভিক্স কোম্পানীত আপোনালোকে বুষ্টাৰ 2 ব্যৱহাৰ কৰিব পাৰে। আৰু এই বুষ্টাৰ 2 যদি আপোনালোকে ব্যৱহাৰ কৰে, সেইটো আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু কৃষক বন্ধুসকল, তাৰ সমান্তৰাল হিচাপে আপোনালোকে কীটনাশক ব্যৱহাৰ কৰিব। আৰু কিছুমান PGR আপোনালোকে এইখিনি সময়ত ব্যৱহাৰ কৰিব। অৱশ্যে এই ফুল ফল অহা বুলি নহয়, তাৰ আগৰ পৰাই PGR বিলাক ব্যৱহাৰ কৰিব লাগে। আপোনালোকে ইছাবিয়ন ব্যৱহাৰ কৰিব পাৰে বা অলউইন গোল্ড ব্যৱহাৰ কৰে, বা যদি আপোনালোকে তেনেকুৱা সেইবিলাক PGR নাপায়, আপোনালোকে মিৰাকুলান হ'লেও আপোনালোকে স্প্ৰে কৰিব। মিৰাকুলান স্প্ৰে কৰিলে কি হ'ব বা PGR বিলাক স্প্ৰে কৰিলে কি হ'ব, এই যোনবিলাক ফলৰ যোনটো চাইজ, এই ফলৰ চাইজবিলাক ভাল হ'ব আৰু যোনটো মেইন ষ্টেম হয় সেই ষ্টেমটো শকত হ'ব আৰু পৰৱৰ্তী সময়ত এই ফলটো ভাল এটা ফলত পৰিণত হ'ব। আৰু প্ৰতিটো PGR আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml কে, আৰু অলউইন গোল্ড যদি কৰে আপোনালোকে 3 ml কে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু তাৰ লগতে আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, যোনটো ভিটামিন মাইক্ৰ নিউট্ৰিয়েণ্ট বুলি কোৱা হয়, যাক আমি অনুখাদ্য বুলি কওঁ, সেই অনুখাদ্য সমান্তৰালভাৱে ব্যৱহাৰ কৰিব। আৰু অনুখাদ্য হিচাপে আপোনালোকে এগ্ৰমিন গোল্ড বা ট্ৰেচেল বা যিকোনো সাৰ বীজৰ দোকানত যিবিলাক অনুখাদ্য পায়, যোনবিলাকত হয়তো কপাৰ, মেগনেছিয়াম, কেলছিয়াম, বৰণ এনেধৰণৰ কিছুমান
অনুখাদ্য থাকে গতিকে সেইবিলাক থকা অনুখাদ্য আপোনালোকে স্প্ৰে কৰিব তেতিয়া দেখিব যে আপোনালোকৰ সেই ৰঙালাওৰ খেতিৰ পৰা যথেষ্ট ফল পাবলৈ সক্ষম হ'ব আৰু প্ৰতিটো ফল ভাল ফলত পৰিণত হ'ব আৰু এটা ডাঙৰ সমস্যা হৈছে যে কৃষক বন্ধুসকল বৰল পোকে কি কৰিব সেই যেতিয়া ৰঙালাওৰ সাইজ হয়তো আধা কেজি বা 300-400 গ্ৰাম তেনেকুৱা হ'ব সেইখিনি সময়ত বৰল পোকে বিন্ধি হয়তো আপোনালোকৰ ফলবিলাক নষ্ট কৰিব তাৰ কাৰণে আপোনালোকে বায়াৰ কোম্পানীৰ সলমন ব্যৱহাৰ কৰে সলমন এটা ভাল কীটনাশক আৰু যদি আপোনালোকে ফেৰামন ফান ব্যৱহাৰ কৰে হয়তো অৰ্গেনিক হিচাপে বা হেতু আপোনালোকে কোনো ঔষধ পাতি ব্যৱহাৰ নকৰাকৈ আপোনালোকে ফলমাখি নিয়ন্ত্ৰণ কৰিব পাৰিব বন্ধুসকল আজিৰ ভিডিওটোৰ উদ্দেশ্য সেইখিনি আছিল যে আপোনালোকে যেতিয়া আপোনালোকৰ ৰঙালাওৰ গছত ফুল ফল আহিবলৈ আৰম্ভ কৰিব সেইখিনি সময়ত আপোনালোকে কি স্প্ৰে কৰিব কি ভিটামিন বা অনুখাদ্য ব্যৱহাৰ কৰিব সেই সন্দৰ্ভতে গতিকে কৃষক বন্ধুসকল আজিৰ ভিডিওটো যদি ভাল লাগে বা কিবা কামত অহা বুলি যেন যদি অনুভৱ হয় আপোনালোকে ভিডিওটো লাইক এটা নিশ্চয় কৰিব কৃষক বন্ধুসকল আজিলৈ ভিডিওটো ইমানে ধন্যবাদ